আজি বতৰটো বহুত বৰষুণ দিয়াৰ বাবে ভাবিলোঁ ছাগলী মাংসকে বনাওঁ। পিঁয়াজখিনি ধুনীয়াকৈ কাটি ল'লোঁ। এইখিনি ছাগলী মাংস আমাৰ ওচৰৰ দোকানখনৰ পৰাই লৈ আহিছিলোঁ। কুকাৰটো পাতি দি গৰম হ'ব দি তাত অকণমান তেল দিলোঁ আৰু গোটা গৰম মছলাখিনি দিলোঁ। তাৰপিছত মই পিঁয়াজখিনি এড কৰিলোঁ আৰু লগতে দিলোঁ কেইটামান শুকান জলকীয়া। ইয়াত জিৰা পাউডাৰ দিলোঁ। তাৰপিছত মিট মছলা অকণমান দি দিলোঁ। লগতে কাশ্মীৰী মিৰ্চ অকণমান আৰু তেজপাত দুখিলাও দিলোঁ। ইয়াত জিঞ্জাৰ গাৰ্লিক পেষ্ট এড কৰি ধুনীয়াকৈ ফ্ৰাই হ'ব দিলোঁ। তাৰপিছত নিমখটো এড কৰিলোঁ আৰু অকণমান পানী দিলোঁ যাতে মছলাখিনি জ্বলি নাযায়। তাৰপিছত মাংসখিনি এড কৰিলোঁ আৰু লগতে হালধি দি ধুনীয়াকৈ ফ্ৰাই কৰিলোঁ। ফ্ৰাই কৰি অকণমান পানী এড কৰি কুকাৰৰ ঢাকোনখন মাৰি চিটি মাৰিবলৈ দিলোঁ। 5-6টা চিটি মৰাৰ পাছত আমাৰ ছাগলী মাংস ৰেডি।